সুপ্ৰভাত বন্ধু-বান্ধৱীসকল, আপোনালোক সকলো ভালে চাগে। আজি দেওবাৰ যিহেতু আমি ৰবাব টেঙা খাব লৈছোঁ আৰু চবৰে দেহা ভাল নাই, চবেই চুৱেটাৰ পিন্ধি ৰ'দত ৰখি আছোঁ আৰু ৰবাব টেঙা আৰু কমলাৰ লগত খাব লৈছোঁ। আপোনালোকক দেখুৱাই দিছোঁ বাৰু অকণমান। এয়া আমাৰ অকণমানজনী ককায়েক দেখিছে নাই, সি লাজতে নাই অহা এইফালে। এয়া ৰবাব টেঙা, কমলা কাটি লৈছোঁ, এয়া জলকীয়া আৰু এয়া নিমখ। এজনী কমলা টেঙা খাই আছে আমাৰ চেপালা, তাইৰো দেহাটো ভাল নাই, চৰ্দি জ্বৰ হৈছে। আমাৰো জ্বৰ চৰ্দি যদিও আজি দেওবাৰ বুলি এইটো খাই লওঁ আৰু খা না, তই 3টা 4টা খাবি। এতিয়া নাভাঙিব ৰ'ব এজন, এই খাব নাই চেপালা টেঙা খাবা নাই? খাবা? তলিকাত তোমাক আগে দি লওঁ, তাৰপৰা তোমাক খান্দি দিম দেই। এই টিবলতে ধুই দিবি পাই। তই 2টা খাবি 3টা খাবি? জলকীয়া জ্বলা খাবি নে বেছি খাবি? জ্বলা খাম। জ্বলা খাবি নে কম খাবি? কম খাবি নে বেছিকৈ খাবি সুধিছোঁ। বেছিকৈ খাম। এই কমলা টেঙা দিব। এটা কমলা টেঙা খাই, এটা কমলা টেঙা দিয়ক বহুত, এতিয়া কমলা দি দিয়ক। চেলি আৰু এটা জলকীয়া কেনেকৈ খাই খাই দিয়ে পিনে কোনো জ্বলা আছে নে চাচোন, অকণমান জ্বলা আছে নে চা। আৰু দিম নি জলকীয়া? হ'ব। কলপাতখিলাও কাটিলে চিল্পে নহয়। গায়ে ধোৱা নাই আজি মই, গা ধুলে নাই? কোনো গা নাই, মই গা গৰম পানী কৰিহে গা ধুম, মই নোৱাৰি। চব খাই মেলি লওঁ, তাৰপিছত গা ধুবি। কাৰ হয়? তোৰ ভাগৰ কাঁহীত খাবি নাই? মই কাঁহীত খাম। পপাই নাখায় নি?